প্ৰিয় বন্ধু বান্ধৱীসকল জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। প্ৰশ্ন সংখ্যা 1 হৃদযন্ত্ৰৰ বাবে কোনফালে টোপনি যোৱাটো উত্তম? শুদ্ধ উত্তৰটো হ'ল হৃদযন্ত্ৰক সুৰক্ষিত কৰিবলৈ সোঁফালে শুব লাগে। প্ৰশ্ন সংখ্যা 2 প্ৰথমে কি আহে, হাৰ্ট এটাক নে হাৰ্ট ফেইলাৰ? শুদ্ধ উত্তৰটো হ'ল হাৰ্ট এটাক হৃদযন্ত্ৰৰ পাম্প বল কৰি হৃদযন্ত্ৰলৈ ফেইলাৰ বা বিকলতাৰ সৃষ্টি কৰিব পাৰে। কেতিয়াবা হাৰ্ট এটাকৰ পিছত হঠাতে হাৰ্ট ফেইলাৰ আহি পৰে। সাধাৰণতে প্ৰথমতে লক্ষণবোৰ গুৰুতৰ হয়, ইয়াক একুইট হাৰ্ট ফেইলাৰ বুলি কোৱা হয়। প্ৰশ্ন সংখ্যা 3 আপোনাৰ যৌন জীৱন আৰু হাৰ্ট এটাকৰ মাজত কি সম্পৰ্ক? অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। উত্তৰটো হ'ল অধ্যয়নত দেখা গৈছে যে সপ্তাহত কমেও দুবাৰকৈ যৌন সম্পৰ্ক স্থাপন কৰা পুৰুষৰ আৰু সন্তোষজনক যৌন জীৱনৰ কথা কোৱা মহিলাৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা কম। ইয়াৰ সুৰক্ষামূলক উপকাৰ বহুতো আছে। যৌনতা হৈছে এক প্ৰকাৰৰ ব্যায়ামৰ দ্বাৰা আপোনাৰ হৃদযন্ত্ৰ শক্তিশালী কৰা, ৰক্তচাপ কমোৱা, মানসিক চাপ কমোৱা আৰু টোপনি ভাল হোৱাত সহায় কৰে। চোৱাৰ বাবে অশেষ ধন্যবাদ।